উকলিজাৰ পিছত জিলা প্ৰশাসনত কেনেদৰে আমাৰ ইয়াত ডক্টৰ কোকেশ্বৰ বৰা ছাৰ আছিলে মোৰ স্বাস্থ্যমন্ত্ৰী তেখেতেও কিছুমান মানুহক ইয়াত আনি পেলাই ভুৱা বুলিও একাংশ ৰাইজে ক'ব খোজে কথাটো দাবী কৰে গতিকে এই কথাটো প্ৰমাণ কৰে যে এই লোকসকলক যি চৰকাৰী পক্ষৰ পৰা ভুৱা হৈছিলে সেই লোকসকলক আজি কিহৰ কাৰণে উচ্ছেদ কৰা হৈ আছে এই লোকসকলক আই ঘৰ দিয়া হৈছে আই ঘৰ ৰাস্তা বনাই দিয়া হৈছে স্কুল খুলি দিয়া হৈছে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰি দিয়া হৈছে যদি এই লোকসকল অবৈধভাৱে বসবাস কৰি আছিলে চৰকাৰে ক'ত আছিলে চৰকাৰে কিয় এইখিনি ইমান দিনে এই কামখিনি কিয় কৰিলে এতিয়া তেওঁ লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰি পেলাই কিয় নকৰিলে আমিতো বাৰম্বাৰ দাবী জনাই আহিছোঁ আলাপ আলোচনাৰ মাধ্যমেৰে আপোনালোকে এই সমস্যাটো সমাধান কৰক এই ধৰণে মানুহক উচ্ছেদ কৰি শিক্ষাৰ অধিকাৰ শিশুৰ অধিকাৰ ধূলিসাৎ কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই সংবিধানৰ নামত শপত খাই বাৰে বাৰে সংবিধান উলংঘা কৰি পেলাই তেখেতে অসাংবিধানিকভাৱে কামবিলাক কৰি আছে সেইবিলাক গ্ৰহণযোগ্য নহয় জিলা প্ৰশাসন জেচিবিৰ হাতত প্ৰকাণ্ড ঘৰখন উচ্ছেদ অভিযান আৰম্ভ হৈছে চাগে এয়া জেচিবি ছাৰ জিলা প্ৰশাসনৰ জেচিবি আৰু 15 দিনৰ সময়সীমা বান্ধি দিছে বেদখলকাৰী খেইমৰ মাজত 15 দিনৰ সময়সীমা কেনেদৰে বিশ্বনাথ জিলা প্ৰশাসনৰ জৰিয়তে আজি উচ্ছেদ অভিযান চলি আছে এয়া জেচিবিৰ জৰিয়তে উচ্ছেদ কেমেৰাৰ সন্মুখতে কিমান ডাঙৰ ঘৰ এখন ভাঙি দিয়া হ'ল বেদখল এয়া আছে ভিজিয়াৰ ভূমি অৰ্থাৎ ভূচৰণীয় পথাৰ 175 বিঘা ভূমি আৰু 308 ঘৰক জাৱনী বিশ্বনাথ জিলা প্ৰশাসনে আছে জিলা প্ৰশাসনৰ জেচিবি এনেদৰে উচ্ছেদ আৰু আৰক্ষী প্ৰশাসন আৰক্ষী জোৱান উপস্থিত আছে যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় আৰু উচ্ছেদ আৰু ইয়াৰ আৰু জেচিবি আছে আৰু জেচিবি আহিছে বহুত জেচিবি আহিছে আৰু আৰক্ষী জোৱানসকলো আহি উপস্থিত হৈছে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় এয়া চাওক দেখা পালে আপোনালোকে কেমেৰাৰ সন্মুখত কিমান ডাঙৰ ঘৰখন জেচিবি যাতে ভাঙি পেলাই দিয়া হ'ল এয়া উচ্ছেদস্থলীত এক দৃশ্যাংক হয় আৰু উচ্ছেদ বুলি ক'লে আমি যি সচৰাচৰ টিভিত বা নিউজত বা সামাজিক মাধ্যমত যি দেখা পাওঁ আৰক্ষী প্ৰশাসন বুলডোজাৰ আৰু বেদখলকাৰীৰ মাজত এক পাক বিতন্ত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় কিন্তু ইয়াত ব্যতিক্ৰমী দৃশ্য দেখা পোৱা গৈছে যে যি বিশ্বনাথ জিলাৰ আলোচকৰ বিষয়ে বেদৰকাৰী যি সময়সীমা বান্ধি দিয়া হৈছিল সেই সময়সীমাত যিহেতু বেদৰকাৰী নিজেই নিজৰ ঘৰ দুৱাৰ ভাঙি গুচি গ'ল আৰু যি অৱশিষ্ট থাকি গ'ল সেয়া জেচিবিৰ জৰিয়তে বিশ্বনাথ জিলা প্ৰশাসনে আজি একফালৰ পৰা চাফা অভিযান আৰম্ভ কৰিছে এয়া চাওক আৰু এইফালে চাব এয়া চাওক সম্পূৰ্ণ এয়া ভিজিয়াৰ ভূমি ৰাস্তাত দুই কাষ মানুহবিলাক চাওক কিমান জুম মান চাই থিয় হৈ দেখি আছে সম্পূৰ্ণ দেখা পাইছে নহয় এয়া হৈছে ভিজিয়াৰ ভূমি বিশ্বনাথ জিলাৰ ননকে জাপুৰিগুৰি ভিজিয়াৰ ভূমি হয় আৰু ভূচৰণীয় পথাৰ আৰু ইয়াত 175 বিঘা ভূমি আছিল আৰু 308 ঘৰক বসতি স্থান আছিল আৰু 308 ঘৰ জাহানী প্ৰেৰণ কৰিছিল বিশ্বনাথ জিলা প্ৰশাসনৰ 15 দিনৰ সময়সীমা সেই মৰ্মে আজি 15 দিনৰ সময়সীমা উকলি যোৱাৰ পিছত বিশ্বনাথ জিলা এনেদৰেই উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু ইয়াৰ উচ্ছেদস্থলীৰ পৰা 100 মিটাৰ নিলগত সকলো মানুহক অৱস্থান 100 মিটাৰ ভিতৰত সোমাব দিয়া নাই যিহেতু এটা অপ্ৰীতিকৰ পৰিৱেশ আৰু পৰিৱেশ বিনিষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে কিছু নিয়ম নীতি অৱলম্বন কৰিছে জেচিবিৰ জৰিয়তে ভাঙি আছে